নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো বেটেলিয়ান AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ তাত নতুনকৈ যিখিনি পদ মুকলিছে সেইখিনি পদৰ ফিজিকেল কাট অফ, ৰিটেনৰ কাট অফ আৰু ফাইনেল মেৰিটৰ কাট অফ কিমান যাব আৰু 2023 চনত AFPFৰ যিখিনি নিযুক্তি হৈছে তেওঁলোকৰ কাট অফ কিমান গৈছে। এই ভিডিঅ'টো আপোনালোক সকলোখিনি ভালদৰে জনাই নিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, ড্ৰাইভাৰ কনষ্টেবল সকলোৰে যিটো কাট অফ সেই কাট অফটো অল আছাম যায়। গতিকে আপোনালোকৰ যিটো কাট অফ সেই কাট অফটো এইবাৰো অল আছাম যাব, কোনো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ নাযায়। সেইবাবে যিটো কাট অফ সেই কাট অফটো অলপ কম যায়। এতিয়া আপোনালোকৰ 2023 চনত AFPFৰ যি নিযুক্তি হৈ গ'ল তাত যিটো ফিজিকেল কাট অফ সেই ফিজিকেল কাট অফটো যিসকল জেনেৰেল মেৰিট কেণ্ডিডেট তেওঁলোকৰ ফিজিকেল কাট অফটো 31ৰ আশে পাশে। যিহেতু আপোনাক সঠিককৈ ক'ব নোৱাৰোঁ, মই বুলি নহয় বা কোনেও ক'ব নোৱাৰে, কিয়নো আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 2023 চনত যি নিযুক্তি হৈ গ'ল তাৰ কোনো ধৰণৰ ফিজিকেল কাট অফ, ৰিটেনৰ কাট অফ বা ফাইনেল মেৰিটৰ কাট অফ কিমান আছিল সেইটো দিয়া নাছিল। সেইবাবে আজিলৈকে আপোনাক কোনেও ক'ব নোৱাৰে। কিন্তু আপোনালোকৰ মোৰ লগৰে যিহেতু কেইবাজনো আছিল তেওঁলোকৰ পৰা মানে কিছুমানে পোৱা নাছিল, কিছুমানে পাইছিল, সেইটো অনুমান কৰিহে কৈছোঁ যে 31ৰ আশে পাশে আছে। মোৰ লগৰ এজনে 30.80 নে 76 কিবা এটা পাইছিলে, তেওঁ ৰিটেন টেষ্টলৈ যাবলৈ নাপালে, বা এজনে 31.25 গম পাইছোঁ তেওঁ ৰিটেন টেষ্টলৈ বহুত সুবিধা পাইছিল আৰু তেওঁ এতিয়া AFPFত চাকৰি কৰি আছে। গতিকে যিটো কাট অফ মেল কেণ্ডিডেটৰ 31ৰ আশে পাশে গৈছিল আৰু ফিমেলৰ ক্ষেত্ৰত 29ৰ আশে পাশে গৈছিল। আৰু যিটো ফিজিকেল কাট অফ সেই ফিজিকেল 29ৰ আশে পাশে গৈছে। এতিয়া আপোনালোকৰ যিটো ৰিটেন কাট অফ সেই ৰিটেনৰ কাট অফটো কিমান গৈছে সেইটো ক'ব নোৱাৰোঁ, যিহেতু ফিজিকেলৰ যিটো কাট অফ সেই কাট অফটো আপোনালোক দিয়াই নাই, কিন্তু ৰিটেনতো দিয়া আছিল। সেইবাবে আপোনালোকৰ ফিজিকেল আৰু ৰিটেন দুয়োটা মিলাই ভাইভালৈ মাতিছিল, তাৰপিছত আপোনালোকৰ আটাইকেইটা মিলাই ফাইনেল মেৰিট মাৰিছিল। গতিকে ৰিটেনৰ কাট অফটো অনুমানিকও ক'ব নোৱাৰে, যিহেতু ৰিটেনৰ আপোনালোকক OMR দিয়া নাছিল বা কাট অফো দিয়া নাই, সেইবাবে ৰিটেনৰ কাট অফটো ক'ব নোৱাৰে। কিন্তু ৰিটেনৰ আপোনালোকে ধৰি থওক 35+ মাৰ্ক স্ক'ৰ কৰিব পাৰিলে আপুনি ফাইনেল চিলেকশ্যন কৰাৰ বহুত বেছি চান্স থাকে। এতিয়া আপোনালোকৰ আহি গ'ল নতুনকৈ AFPFৰ যি 405টা পদ মুকলিছে তাত ফিজিকেল কাট অফ কিমান যাব। এতিয়া আপোনালোকৰ আজিকালি যিটো কম্পিটিশ্যন সেই কম্পিটিশ্যনো বহুত বেছি বাঢ়ি গৈছে। আপোনালোকৰ 2025 চনত যিসকলক নিযুক্তি মানে এতিয়া যিসকলে ট্ৰেইনিং কৰিছে আছাম পুলিচৰ ক্ষেত্ৰত সেইসকলৰ যিখন কাট অফ সেই কাট অফখন চালে আপোনালোকে ভালদৰে অনুমান কৰিব পাৰিব। এতিয়া আকৌ বহুতে ভাবিব যে আছাম পুলিচৰ লগত আছাম ফৰেষ্টৰ কি সম্পৰ্ক আছে, যিহেতু চিলেকশ্যন প্ৰচেছটো একেই হয়। গতিকে যিটো কাট অফ সেই কাট অফটো আপোনালোকৰ একেই যাব, কাৰণ আপোনালোকৰ যিসকল ল'ৰা ছোৱালীয়ে আছাম পুলিচৰ প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে আছাম ফৰেষ্টৰ প্ৰিপেৰেশ্যন কৰিছে। গতিকে এনেকুৱা নহয় যে ই আছাম পুলিচৰ ইণ্টাৰভিউ দিলে আছাম ফৰেষ্টৰ ইণ্টাৰভিউ নিদিব। আৰু এইবাৰ খুব সম্ভাৱনা যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউ কম বা এনেকৈ হোৱাৰ বহুত বেছি চান্স আছে। এতিয়া আপোনালোকৰ যদিহে আপুনি AFPFত আহিম বুলি ভাবি আছে তেন্তে মেল কেণ্ডিডেটৰ ক্ষেত্ৰত 33+ মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি ৰিটেন টেষ্টলৈ যোৱাৰ বহুত বেছি চান্স থাকিব। আৰু ফিমেলৰ ক্ষেত্ৰত 32 মাৰ্ক আপোনালোকে ধৰি লওক, তেতিয়া আপুনি ৰিটেন টেষ্টলৈ যাব পাৰিব। এতিয়া বহুতে আকৌ ভাবিব যে ফিমেলৰ কথাটো কিয় ইমান হাই যাব। আজিকালি ফিমেল কেণ্ডিডেটৰ যিটো কাট অফ সেই কাট অফটো বহুত বেছি হাই যাবলৈ লৈছে, কাৰণ আজিকালি ফিমেল কেণ্ডিডেটৰ সংখ্যাটো বহুত বাঢ়ি গৈছে। সেইবাবে আপোনালোকৰ যিসকল মেল হওক নাইবা ফিমেল হওক তেওঁলোকে 33 যদি প্লাছ মাৰ্ক স্ক'ৰ কৰিব পাৰে তেতিয়াহ'লে ৰিটেন টেষ্টলৈ যোৱাৰ বহুত বেছি চান্স থাকে। কিন্তু আপুনি 33 মাৰ্ক পায়ো ৰিটেন টেষ্টত বহিবলৈ নাপাব পাৰে। আপোনালোকৰ 2025 চনত যিসকলে এতিয়া ট্ৰেইনিং কৰিছে তেওঁলোকৰ কিছুমানৰ ডিষ্ট্ৰিক্টত ফিমেল কেণ্ডিডেটৰ কাট অফে 34 গুচি গৈছিল। গতিকে আপুনি 33 পাই ৰিটেন টেষ্টত বহিবলৈ নাপাব, চান্স হয়। সেইবাবে আপোনালোকে যিমান পাৰে 100% দি ফিজিকেল টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পৰাকৈ নিজকে ভালদৰে সাজু কৰক। এনেকুৱা নহয় যে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকিলেও নহ'ব, কাৰণ আপুনি প্ৰথম ফিজিকেলত এটা ভাল মাৰ্ক পাব লাগিব। আৰু আপোনালোকৰ এইটোও নহয় যে আপুনি ফিজিকেলত 36 নাইবা 37 মাৰ্ক উঠালে কিন্তু ৰিটেনত যদি আপুনি বেয়া কৰে তেতিয়া ফাইনেল চিলেকশ্যন নাপাব। গতিকে আপোনালোকে ফিজিকেল লগতে ৰিটেন দুয়োটাৰ বাবে সমানে গুৰুত্ব দিয়ক, কিন্তু মেইনলি আপোনালোকে ফিজিকেলটো বেছি গুৰুত্ব দিয়ক, কাৰণ আপুনি ফিজিকেলত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিলেহে আপুনি ৰিটেনলৈ যাব পাৰিব। সেইবাবে প্ৰথম আপোনাৰ যিটো হয় সেইটো অলপ বেছি দিয়ক। ধৰি লওক ফিজিকেলত যদি আপুনি 60% দিয়ে তেতিয়াহ'লে ৰিটেনত 40% দিয়ক। গতিকে আপোনালোকে তেনেদৰে নিজকে ভালদৰে সাজু কৰক। আৰু যদি AFPFৰ বিষয়ে কিবা জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, আপোনালোকক ৰিপ্লাই কৰিম, নহ'লে নেক্সট এটা ভিডিঅ' বনাই ভালদৰে জনাই দিম। ধন্যবাদ।